কি কৰিলে শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5টা পুত্ৰক শিৰচ্ছেদ কৰি দিলে গতিকে আচাৰ্যৰ আচৰণ যদি ভুল হয় তাৰ পৰা কি পাপ হয় মহাভাৰতত দেখুৱালে মহাভাৰতত থকা আৰু এজন আচাৰ্যৰ নাম হ'ল কৃপাচাৰ্য এজন দ্ৰোণাচাৰ্য এজন কৃপাচাৰ্য কৃপাচাৰ্য মানে কি মই থকালৈকে তোৰ যুদ্ধত একো নিশ্চয়তা নাহিব কি নিশ্চয়তা নাহিব তই হাৰিলি নে জিকিলি কেৱল মই আচাৰ্য হৈ থাকিম তোক ৰক্ষা কৰি থাকিব বিচাৰিম এইটো কাৰণে কৃপাচাৰ্য মানে হ'ল আধৰুৱা কৃপাৰ আচাৰ্য যি পৰিপূৰ্ণ কৃপা কৰিব নোৱাৰে আধা কৃপা কৰে তেওঁ অমৰ হৈ চিৰঞ্জীৱী হৈ থাকি গ'ল কিন্তু দুৰ্যোধনক জয় দিব নোৱাৰিলে এইটো কাৰণে এজন হ'ল আধৰুৱাৰ কৃপা আচাৰ্য এজন হ'ল কৃপাচাৰ্য আৰু এজন হ'ল পৰম কৃপাৰ গৰাকী যিজনৰ চৰণ পালে যিজনৰ সান্নিধ্য পালে লক্ষ্য উদ্দেশ্য সকলোখিনি গৈ কি হ'ব যদি হিমালয়ৰ পৰা উৎপত্তি হৈছে অন্তিমত সি সমুদ্ৰত লীন যাব সেইটো কাৰণে হিমালয়ৰ পৰা আৰম্ভ হোৱা যাত্ৰাটো যেতিয়ালৈকে সমুদ্ৰত গৈ নপৰিব তেতিয়ালৈকে জীৱনৰ কেতিয়াও আমাৰ সমাপ্তি আৰু পৰিসমাপ্তি নঘটিব পাণ্ডৱসকলক কি কৰিলে ভগৱান কৃষ্ণই হিমালয় সদৃশ সাধনাৰ পৰা প্ৰশান্ত সদৃশ গভীৰ ঈশ্বৰ তত্ত্বৰ মূল লক্ষ্যলৈ উপনীত কৰালে কাক কৰালে পাণ্ডৱৰ নাতি পৰীক্ষিত অৰ্জুনক দিলে অৰ্জুনক দিলে গীতা ভগৱান কৃষ্ণই বৈশম্পায়ন ঋষিয়ে জন্মেজয়ক দিলে কি জন্মেজয়ক দিলে মহাভাৰত আৰু পাণ্ডৱৰ নাতি পৰীক্ষিত সুখদেৱ ভগৱান ব্যাস নন্দনে কি দিলে ভাগৱত দিলে মূল 3টা বস্তু পাণ্ডৱৰ বংশতেই দিয়া হ'ল আমি গীতা পালো অৰ্জুনৰ পৰা ভাগৱত পালো পৰীক্ষিতৰ পৰা আৰু মহাভাৰত পালো কাৰ পৰা জন্মেজয়ৰ পৰা গতিকে পাণ্ডৱৰ তত্ত্বটোৰ বিষয়ে আমি অকণমান জানিব লাগিব এই পাণ্ডৱে 1 বছৰ অজ্ঞাতবাস কাটিছিলে ক'ত বিৰাটৰ ৰাজ্যত পাণ্ডৱে 1 বছৰ অজ্ঞাতবাস কাটিছিলে এই অজ্ঞাতবাসৰ পণ কি আছিলে যদি কেনেবাকে তোমালোকক চিনি পাবলৈ হয় তোমালোকে 12 বছৰ আকৌ বনবাস কাটিব লাগিব মানে বাৰু গতিকে পাণ্ডৱৰ অজ্ঞাতবাসৰ তত্ত্বটোতেই আমাৰ লগত থকা ভক্তিৰ ঈশ্বৰ তত্ত্বটো ঢাক খাই আছে বোলে কিয় এই ৰাজ্যখন এখন বিৰাট ৰাজ্য কি ৰাজ্য আমাৰ এই দেহ ৰাজ্যখন এই দেহ ৰাজ্যখনেই হ'ল বিৰাট ৰাজ্য এই বিৰাট ৰাজ্যত 5টা বস্তু সদায় আছে কি কৰি আছে এই দেহটোৰ সেৱা শুশ্ৰূষা কৰি আছে এইটো কাৰণে বিৰাটৰ ৰাজ্যত পঞ্চপাণ্ডৱ কি হৈ আছিলে আত্মগোপন কৰি সেৱক হৈ আছিলে অজ্ঞাতবাস কাটি থকাৰ অৰ্থ যে তোমালোক যে আছা কেতিয়াও কোনেও দেখিব নালাগিব বোলে কিয় দেখিব নালাগিব যদি তোমালোক থাকা তাত যে কৃষ্ণ আছে এইটো সকলোৱে গম পাব কিয় পাণ্ডৱৰ লগত বাসুদেৱ কৃষ্ণ সদায় থাকে বনত থাকোঁতেও ঋষিৰ ৰূপ ধৰি থাকে ভগৱান কৃষ্ণ পাণ্ডৱৰ সং কৃষ্ণই কেতিয়াও ত্যাগ নকৰে কিয় ত্যাগ নকৰে প্ৰথম জনক তেওঁ এৰিব কোনোদিন নোৱাৰে প্ৰথম জন কোন ধৰ্ম কি ধৰ্ম হ'ল যুধিষ্ঠিৰ কোনোদিন কেতিয়াও অস্থিৰ নহয় কোনোদিন কেতিয়াও চঞ্চল নহয় পাহাত পণ কৰি সমস্তখিনি হেৰুৱাই দিয়াৰ পাছতো ধৰ্মৰাজ যুধিষ্ঠিৰ ধীৰ হৈ বহি আছে ভাতৃকেইজনক কৈছে মই থকাত তোমালোকে কোনো চিন্তা নকৰিবা মাত্ৰ তোমালোকে সদায় ধাৰণ কৰি ৰাখা বোলে কি মোৰ যিটো লক্ষ্য বোলে মোৰ লক্ষ্য কি মই সত্যৰ পৰা কেতিয়াও বিচলিত নহওঁ মোৰ সত্যই তোমালোকক সদায় ৰক্ষা কৰিব সেইটো কাৰণে মই যি কম সেইটো মানিবা মই যিটো কৰিবলৈ বাৰণ কৰোঁ সেইটো কেতিয়াও নকৰিবা এই কৌৰৱক একেবাৰে নিধন কৰি আমি ৰাজ্যখন কাঢ়ি লওঁ বুলি ভীম আৰু অৰ্জুন উঠি ঢাপলি মেলিছিলে
ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে তোমালোকে এনে কাম কেতিয়াও নকৰিবা মই যিটো কওঁ সেইটো মানিবলৈ যত্ন কৰা ভীমসেন আৰু অৰ্জুন দুইজন আহি বহি দিলে বোলে কিয় আমাৰ পিতৃ সমপূজনীয় আমাৰ ধৰ্মৰাজ তেওঁ যিটো ক'ব আমি সেইটোৱে মানিম আমাৰ বাহুৰ শক্তি আমাৰ ধনুৰ শক্তি এইবিলাক তুলনা নহয় কাৰ লগত আমাৰ পিতৃস্বৰূপ ধৰ্মৰ লগত ভীম অৰ্জুন দুইজনেই ধৰ্মৰাজ যুধিষ্ঠিৰৰ প্ৰতিটো বাক্য পালন কৰে ধৰ্ম আমাক ধাৰণ কৰা আত্মা এই আত্মাৰ লগত যাৰ সম্বন্ধ হয় তাৰ নাম হ'ল বুদ্ধি এইটো কাৰণে বুদ্ধি হ'ল ভীম আত্মবুদ্ধি আত্মবুদ্ধিটোতে শক্তিশালী বস্তু একো নাই যদি মই বেয়া নকৰোঁ বুলি কওঁ গোটেই জগতে কৰাব নোৱাৰে যদি মই বেয়া নেখাওঁ বুলি কয় কোনেও আহি মোক কেতিয়াও খুৱাব নোৱাৰে আৰু যদি মই কওঁ মই বেয়া চিন্তা কেতিয়াও নকৰোঁ কেতিয়াও কোনেও কৰাব নোৱাৰে সৎবুদ্ধি সৎ চিন্তন এই আত্মবুদ্ধিক সদায় উপলব্ধিৰে সৈতে জগতৰ কুশল মংগল আৰু হিতৰ কাৰণে এই বুদ্ধিবিলাকক যি সদায় লগাব সেই তত্ত্বটোৰ নাম হ'ল ভীম সেইটো কাৰণে ভীম মানে আমাৰ আত্মবুদ্ধি এই আত্মবুদ্ধিৰ উপলব্ধিটোৰ সমান ডাঙৰ শক্তি জগতত একো নাই সেইটো কাৰণে ভীম শব্দৰ অভিধানগত অৰ্থ হ'ল আকাশ অৰ্থাৎ আকাশ যিদৰে সীমাহীন আমাৰ বুদ্ধি বিচাৰ আৰু আমাৰ অন্তৰৰ যদি গভীৰ অনুভৱবিলাক যদি সত্য হয় ইও সিমান দিগন্তমুখী হ'ব ধৰ্মৰূপী আত্মাৰ শক্তি বুদ্ধিৰূপী ভীমৰ অনুভৱ এই দুইটা বস্তু যদি একত্ৰ হয় তেতিয়াহ'লে আত্মদৰ্শন হয় আত্মদৰ্শন মানে ঈশ্বৰৰ লগত সখীত্ব কৰি থকাৰ যিটো অনুভৱ যে মোৰ লগত আত্মাৰূপেৰে মোৰ এইজন দাদা নহয় আত্মাই হ'ল মোৰ ঈশ্বৰ এই আত্মাত প্ৰতিষ্ঠা হৈ থকা বুদ্ধি মোৰ জ্যেষ্ঠ ভাতৃ এইজন মোৰ ভীম এয়াই মোৰ ঈশ্বৰ তত্ত্ব আৰু ইয়াৰ লগতেই মোৰ সখীত্ব এই দুটা বস্তুৰ লগতে মই সদায় সম্পৰ্কিত সেইটো কাৰণে সেইজন কি সেইজন হ'ল অৰ্জুন অৰ্জুন মানে কি অৰ্জুন মানে হ'ল আত্মদৰ্শন অন্তৰীয় গভীৰ ঈশ্বৰীয় অনুৰাগ এই অন্তৰীয় গভীৰ ঈশ্বৰীয় অনুৰাগবিলাক যদি আত্মাৰ পক্ষলৈ হয় কৃষ্ণৰ পক্ষলৈ হয় যে মই নহয় তুমি মই কৰ্তা নহয় তুমি কৰ্তা মই ভাবুতা নহয় ভাবুতাজন কোন তুমি মোৰ স্মৃতিত বহি থকা ঈশ্বৰ এই গভীৰ অনুভৱ সদায় কৰে কাৰণেই দ্বাৰকাধীশ আহি কি হ'ল বোলে মই তোমাৰ যুদ্ধত কি হ'ম ৰথৰ সাৰথি হ'ম গোটেই জগতক চলাই থকা ব্ৰহ্মাণ্ডক পালন কৰি থকা যোগেশ্বৰ কৃষ্ণই পাণ্ডৱৰ মধ্যম পাণ্ডৱৰ ওচৰত মই সাৰথি হ'ম বুলি স্বীকাৰ কৰি দিছে গতিকে এই তিনিটা বস্তু কৰ্তব্য শুদ্ধ নহ'লে কৰ্ম শুদ্ধ নহ'লে চিন্তন শুদ্ধ নহ'লে আৰু নিজৰ দৃঢ় নিশ্চয়তা নাথাকিলে এই তিনিটা বস্তু কেতিয়াও আমাৰ লগত নাহে এইটো কাৰণে এই তিনিজন কুন্তীৰ পুত্ৰ কুন্তীৰ এটা নাম আছিলে কি পিঠাভোজ ভাগৱতৰ প্ৰথম স্কন্ধত এইটো কাৰণে দিয়া হৈছে কি কুন্তীৰ স্তৱ প্ৰথম স্কন্ধতে দিয়া হৈছে কুন্তীৰ স্তৱ কিয় কুন্তীৰ স্তৱ দিয়া হৈছে এই কুন্তী মাতাৰ তিনিজন পুত্ৰ এজন ধৰ্ম এজন বুদ্ধি আৰু আনজন হ'ল আত্মদৰ্শন আৰু বাকী দুজন পুত্ৰ কাৰ মদ্ৰপতিৰ মদ্ৰদেশৰ শৈলৰ ভগ্নীৰ পুত্ৰ মাতৃৰ সন্তান এজনৰ নাম হ'ল নকুল অন্যজনৰ নাম হ'ল সহদেৱ নকুল মানে হ'ল ন্যায় নীতি আৰু সদাচাৰ আটাইতকৈ সুন্দৰ ন্যায়তকৈ নীতিতকৈ সৎ আচৰণতকৈ এই জগতত সুন্দৰ কিবা আছে জানো দেখাটো সুন্দৰ হ'লে নহ'ব অনুভৱটো সুন্দৰ হ'ব লাগিব উপলব্ধিটো সুন্দৰ হ'ব লাগিব এইটো কাৰণে ন্যায় নীতিৰূপী নকুল আটাইতকৈ ধুনীয়া এই দেখিবলৈ সুন্দৰ হ'লেই নহ'ব সহনশীল হ'ব লাগিব ধৈৰ্যশীল হ'ব লাগিব বিনম্ৰ হ'ব লাগিব কোমল হ'ব লাগিব নম্ৰ হ'ব লাগিব ভদ্ৰ হ'ব লাগিব সমস্ত শাস্ত্ৰৰ বিশাৰদ হৈও বয়োজ্যেষ্ঠজনক গুৰু জ্ঞান কৰিব লাগিব এই তত্ত্বটোৰ নাম কি সহদেৱ সহদেৱ মানে সৎসংগ আমাৰ দেহৰ 10টা ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন এইবিলাকক আমাৰ আত্মপক্ষৰ কাৰণে আমি সৎসংগ কৰি ল'ব পাৰিব লাগিব এই সৎসংগৰ দ্বাৰা আমাৰ
আমাৰ সহিষ্ণু স্বভাৱ, বিনম্ৰ স্বভাৱ, কোমল আচৰণ, এইবিলাক আমি কি কৰিব লাগিব? আমাৰ লগত কৰ্ষণ কৰিব পাৰিব লাগিব। 5টা তত্ত্ব বোলে কি? ধৰ্মই দেখিছে। বোলে তোমালোক পঞ্চপাণ্ডৱ সাধাৰণ নহয়, তোমালোক কুন্তি আৰু মাদ্ৰীৰ পুত্ৰ, তোমালোক সাধাৰণ নহয়, তোমালোকৰ গৃহত আহি জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই দূত হিচাপে থাকে। বোলে কিয়? গোটেই জগতত অশান্ত কৰি যুদ্ধৰ সম্ভাৱনা যেতিয়া এই জগতলৈ নামিব বিচাৰিছিলে, তেতিয়া পাণ্ডৱ পক্ষৰ সমৰ্থনত বাসুদেৱ কৃষ্ণই দুৰ্যোধনৰ ৰাজ্যলৈ গৈ কি কৰিছিলে? দূতৰ কাম সম্পাদন কৰিছিলে। ধৰ্মই আমাকো সেই ঈশ্বৰ বুদ্ধিৰ ভাগ দিব বিচাৰিছে। আমাৰ বিচাৰ যাতে সৎ হয়, আমাৰ আচৰণ যাতে শাস্ত্ৰসন্মত হয়, আৰু আমাৰ জীৱনত যাতে আমি নিয়ম নীতি আৰু সদাচাৰক আমি যাতে সদায় পালন কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ। আমাৰ লগত থকা পঞ্চ পাণ্ডৱৰ এই পাৱনকাৰী গুণবিলাকক আমি যাতে বিৰাটৰ ৰাজ্যত নি অজ্ঞাতবাস খাটিবলৈ নিদিওঁ, এইবিলাক আমাৰ লগত প্ৰকাশ হৈ থাকিব লাগিব। সেইটো কাৰণে পঞ্চম বেদ, মহাভাৰতৰ পৰা আমাৰ জীৱনৰ ন্যায় নীতি সদাচাৰখিনি, গীতাৰ পৰা আমাৰ ঈশ্বৰ তত্ত্বৰ এক শৰণৰ তত্ত্বখিনি, আৰু ভাগৱতৰ পৰা আমাৰ জীৱনৰ সৎ আচৰণৰূপী আচাৰ্যৰ যিটো বিচাৰ, এই বিচাৰটোক আমি কি কৰিব লাগিব? ল'ব লাগিব। এইটো কাৰণে পৰীক্ষিতৰ আগত প্ৰথম দেখা দিছে কোনে? ধৰ্মই। যি ধৰ্মৰাজ যুধিষ্ঠিৰ স্বৰ্গলৈ গ'ল, হয়নে? বসুমতী, যি বসুমতী কৃষ্ণ যোৱাৰ কাৰণে কান্দি কান্দি ব্যাকুল হ'ল, ধেনু বা গাভীৰ ৰূপত বসুমতীয়ে আৰু বসুমতীক ধাৰণ কৰা ধৰ্মৰূপী স্বামীয়ে এটি বিষৰূপেৰে ভাগৱতৰ প্ৰথম স্কন্ধত দেখা দি বুজাইছে, এই ধেনু পৃথিৱী হ'ল আমাৰ এই দেহটো, ধৰ্ম বিষ আমাৰ হ'ল ধাৰণ কৰোতা আত্মা। এই দুটা বস্তুৰ মালিক দৈৱকী নন্দন কৃষ্ণ। এই কৃষ্ণক যদি আমি একান্ত চিত্তে তুতি নদী পূজা উপাসনা কৰোঁ, তেতিয়াহ'লে কি হ'ব? পৰমাত্মাৰ যি আশীৰ্বাদ আৰু পৰমাত্মাৰ যি কৃপা, এই কৃপা আমি আমাৰ জীৱন্ত কালতে লাভ কৰিব পাৰিম। 28 সহস্ৰ লিখিয়ে পৰীক্ষিতৰ জন্ম বিষয়ে প্ৰশ্ন প্ৰথম সুধিছে। পাণ্ডৱৰ নাতি পৰীক্ষিতৰ নামকৰণৰ বিষয়ে সুধিছে। পাণ্ডৱৰ নাতি পৰীক্ষিতে কেনেকৈ কলিক নিগ্ৰহ কৰিলে সেই বিষয়ে সুধিছে। কিয় সুধিছে? ঋষিসকলে গম পালে, বোলে কি? প্ৰত্যক্ষভাৱে কৃষ্ণক বিচাৰিছিলোঁ কাৰণেই আমি 1000 বছৰ যজ্ঞ কৰিও কৃষ্ণক নাপালোঁ। এতিয়া কৃষ্ণক পাবলৈ হ'লে কি কেনেকৈ বিচাৰিব লাগিব? পৰোক্ষভাৱে বিচাৰিব লাগিব। পৰোক্ষভাৱে মানে জগতত প্ৰতিটো বস্তুত কৃষ্ণক দেখা পাব লাগিব। জগতৰ প্ৰতিটো ধূলিকণা বালিকণাত ভগৱন্ত কৃষ্ণৰ উপস্থিতি আমি হৃদয়েৰে অনুভৱ কৰিব পাৰিব লাগিব। এই অনুভৱী আচৰণখিনিক আমাক কোনে শিকিবলৈ দিছে? ভাগৱত শাস্ত্ৰই আমাক শিকিবলৈ দিব বিচাৰিছে। কৃষ্ণ মিলে সুখ দুখ আদি
কহিব নোৱাৰো তাক নৃপতি নিশ্চয় হে জ্ঞানী বোলে দেয় দুখ আত্মায়ে আত্মাক কুতৰ্কী পণ্ডিতে দুখ নানা দেৱতাক গহে প্ৰিয় দৈৱ জ্যোতিষ প্ৰমাণ মীমাংসিকে বোলৈ সবে কৰ্মহে প্ৰধান লোকাৱৰ্তী শাস্ত্ৰ অভাৱে সবে কয় যাৰ যেন মতি কয় নজানি নিশ্চয় এই একান্ত ভকত সবে কহে হেন ন্যায় মিলয় সুখ দুখ সবে ঈশ্বৰ ইচ্ছাই তত নপাই কহৱে যাহাৰ যেন মতি কৰি কবি মৰি সি আপুনি প্ৰতি হেন শুনি পালা ৰাজা মনত বিচাৰি জানিলো এহঁতে ধৰ্ম বিষৰু পধাৰী এতেকে সে পৰ পাপ নকৰা বিদিত কৈ যিটো হুৱৈ সিটো তেনে পাপচিত হেন ধৰ্ম কিনো ভৈলা তোমাক বিষাদ ভাঙিলে কতপ শৌচ দায়াতি নিপাত কেৱলে সে আছৈ হৱে কেৱলে সে আছৈ আবে সত্য নামে ভৰি তাকো ভাঙিবা কচা ঐ কলি দণ্ড ধৰি
হেন দেখি কলিৰ ভয়ত ধাতু যায় ৰাজচিহ্ন মানে সবে পেলাইলে খহাই দণ্ডৱতে পৰি হাতে ধৰি আচৰণ ত্ৰাহি ত্ৰাহি বুলি টানতে পখিল শৰণ আউৰণ কৰিব দ্ৰোহ চৰণত ধৰি মহাতাসে তৰি কাম পহাত ভৰি পৰিত্ৰাণ কৰা পাপ বুলি কান্দে দুখে ব্যাঘৰ সমান বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ কটু খেৰ কামোৰৈ আঙুলি লমৈ মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দৈ দুখে মাৰি লন্ত ঘাৰ বুলি অসচকিত কায়া কলিৰ কাৰুণ্য দেখি সম্পজিল দায়া মনত বুলন্ত ইচ্ছা মাত্রে উপরে লিত ধৰ্মৰ তিনি পদস্বৰূপ তপস্যা সুচিতা দয়াদান এই তিনিটা পদক ভংগ কৰি দিলে কোনে কলিয়ে আৰু এই বিষৰূপী ধনুৱে চকু পানী টুকি টুকি কান্দিছে তেতিয়া পৰীক্ষিত নৃপতিয়ে এই সুদ বগা বিষক প্ৰশ্ন কৰিলে যে তোমাক যে প্ৰহাৰ কৰিছে তোমাক যে শাস্তি দিছে কি কাৰণে তোমাক এনেকুৱা কৰিছে তেতিয়া আমাৰ মনৰ বিচাৰটো কাৰ কেনেকুৱা আমি কিহত বিশ্বাস ৰাখোঁ সেই কথাটো কি কৰিছে কেইটামান উপমাৰ যোগেদি দেখুৱাইছে কোনে কৈছে ধৰ্মই নিজেই মাত দিলে যে তুমি যে মোক কৈছা কোনে প্ৰহাৰ কৰিছে বুলি তেতিয়াহ'লে মইনো কিয় এই শাস্তি পাইছোঁ বুলি যদিহে তুমি মোক এনেকুৱা কিয় হৈছে বুলি কোৱা তেতিয়াহ'লে মই তোমাক এটা উত্তৰেই দিছোঁ মোৰ ফালৰ পৰা
ধৰ্মই কৈছে যে মই হলো ধৰ্ম ৰূপেৰে আত্মা আৰু মোক যি প্ৰহাৰ কৰিছে সেই আত্মাই প্ৰহাৰ কৰিছে গতিকে তুমি মোক যদিও দুখ পোৱাৰ নিচিনা দেখিছা আচলতে তেওঁ প্ৰহাৰ কৰি মোক কষ্ট দিব বিচাৰিছে কষ্ট কিন্তু মই পোৱা নাই কষ্ট কোনে পাইছে মোক যি কলিয়ে প্ৰহাৰ কৰিছিলে এই কষ্ট কলিয়ে ভোগ কৰিছে তেতিয়া 2 নম্বৰ আমাৰ তত্ত্বটো কি বুলি কৈছে যে কুটকি পণ্ডিতসকলক যদি এই কথাটো তুমি সোধা তেতিয়াহ'লে কি বুলি ক'ব জানা যে এই প্ৰহাৰ যে কৰিছে এয়া তেওঁ দেৱতাৰ দুখ লাগিছে দৈব্যৰ দুখ লাগিছে দৈব্যৰ দুখৰ কাৰণেহে এনেকুৱা হৈছে গতিকে দেৱতাক পূজা দিব লাগিব তাৰ পাছৰ যুক্তিটো দিছে কি বুলি যে কুটকি পণ্ডিতে দুখ দিছে কাক নানা ধৰণৰ দেৱতাক ধৰ্মই পোৱা কষ্টৰ কাৰণটো যিটো আচল শুদ্ধ কাৰণ সেইটো ভাগৱতে দেখুৱাব যিটো আচল শুদ্ধ কাৰণ আমাৰ জীৱনলৈ দুখ কষ্ট অহাৰ যিটো কাৰণ এই কাৰণটো ভাগৱতে দেখুৱাব আমি কোনোবাই ক'লেই কেতিয়াও সেইটো মানি ল'ব নোৱাৰিম ভাগৱত কি ভাগৱত হ'ল ভগৱন্তৰ বাংময় মূৰ্তি ভগৱন্তৰ সমস্ত তত্ত্ব কথা এই ভাগৱতত অন্তৰ্নিহিত হৈ আছে এইটো কাৰণে ধৰ্মৰূপী আত্মাই কৈছে যে মোক প্ৰহাৰ কৰা নাই তুমি প্ৰহাৰ কৰা যদিও দেখিছা বোলে কি এই কলিও আত্মাৰ এই তত্ত্ব ময়ো আত্মাৰূপী ধৰ্ম তেওঁ মোক প্ৰহাৰ কৰা নাই নিজক প্ৰহাৰ কৰিছে মই একো কষ্ট পোৱা নাই মোৰ 3টা পদ ভংগ হৈ গৈছে মোৰ 3টা পদত তেওঁ যি সত্য সুৰক্ষিত হৈ থাকিব লাগে তাৰ পৰা তেওঁ আঁতৰ হৈ থাকিব মোৰ একো ক্ষতি নহয় তেতিয়া পৰীক্ষিত নৃপতিয়ে চিনি পালে যে তুমি ঈশ্বৰ তুমি ধৰ্ম তুমি মোক শুদ্ধ পথটো দেখুওৱা মই এতিয়া কি কৰিব লাগিব তেতিয়া ধৰ্মই কৈছে যে কুটকি পণ্ডিতে ক'ব মোক এইদৰে প্ৰহাৰ কৰাৰ কাৰণে দেৱতাৰ দুখ লাগিছে বুলি এয়া কুটকি পণ্ডিতৰ মত তাৰ পাছত আৰু এটা মত দিছে বোলে কি দৈৱজ্ঞ আৰু জ্যোতিষে কি বুলি ক'ব বোলে তোমাৰ গহৰ বিয়া চলিছে কিন্তু মোক সেইটোও চলা নাই যদি শাস্ত্ৰই ক'ব কি গহ গণনা কৰাখিনিয়ে ক'ব কি তোমাৰ বোলে বেয়া গহৰ সময় চলিছে সেইটো কাৰণে গহৰ ফলত হৈছে বুলি কৈছে এয়া আৰু তাৰ পাছত কি বুলি কৈছে তাৰ পাছৰ যুক্তিটো দিছে যে মীমাংসা নামৰ এখন শাস্ত্ৰ আছে মীমাংসকৰ ওচৰলৈ যদি তুমি গৈ সোধা তেতিয়া মই বেয়া কাম কৰিছিলোঁ কাৰণে মোৰ এয়া হৈছে বুলি কৈছে আৰে মই ধৰ্ম সকলোকে ধাৰণে কৰোঁ মই কি বেয়া কাম কৰোঁ গতিকে মীমাংসকে যিটো সিদ্ধান্ত দিলে ভাগৱতৰ মতে সেইটো সিদ্ধান্ত শুদ্ধ নহয় আৰু কি বুলি কৈছে লোকাৱৰ্ত শাস্ত্ৰত স্বভাৱে সবে কয় যাৰ যেন মতি কবই নজানি নিশ্চয় এই লোকাৱৰ্তী শাস্ত্ৰবিলাকে তোমাক এটা সাধাৰণ আত্মপত্যই নিয়াবৰ কাৰণে যাৰ যিটো মত আছে তাকে কৈ দিব হে পৰীক্ষিত তুমি কিন্তু সেইটো কেতিয়াও মানি নল'বা তুমি কাৰ কথা মানি ল'বা যিটো তোমাৰ আত্মাই কয় সেইটো মানি ল'বা যিটো তোমাক পৰমাত্মাই কয় তুমি সেইটো মানি ল'বা বোলে সকলো মিছা হ'লেও তোমাৰ যিটো আত্মাই কৈ দিছে সেইটো কেতিয়াও মিছা হ'ব নোৱাৰে এইটো কাৰণে আত্মবুদ্ধিটো হ'ল ভীম আত্মদৰ্শনটো হ'ল অৰ্জুন এইটো কাৰণে অৰ্জুনক গীতা কোৱা হৈছে অৰ্থাৎ গীতাৰ যি যোগময় ঈশ্বৰ জ্ঞান গীতাৰ যি যোগময় ঈশ্বৰ জ্ঞান এই ঈশ্বৰ জ্ঞানখিনি কোনে পাব লাগিব মধ্যম পাণ্ডৱে পাব লাগিব এটা মধ্যম পাণ্ডৱৰ তত্ত্ব অৰ্থটো আমি জানিব লাগিব 5জন পাণ্ডৱক প্ৰত্যেককে এটা এটা স্থানত ৰাখিছে গতিকে আমি প্ৰত্যেকেই মধ্যমত আছোঁ কৃষ্ণই গীতাতে অৰ্জুনক কৈছে অৰ্জুন এক প্ৰতীক যি মধ্যম স্থানত থাকে তাকে গীতা কৈছে মধ্যমত কোন আছে মধ্যমত কেৱল অৰ্জুনেই নাই মধ্যমতে জগতত যিমান জীৱ আছে সকলো জীৱ আছে মধ্যম স্থানটো কি অৰ্জুনক যেতিয়া যুদ্ধভূমিলৈ লৈ গৈছিলে কৃষ্ণক কৈছিলে অৰ্জুনে কি বুলি কৈছিলে যে সখা তুমি এই ৰথখন নি যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিয়া অৰ্জুনৰ আজ্ঞা মানিয়েই কি কৰিছিলে কৃষ্ণৰ ৰথখন ৰাখিছিলে মধ্যম স্থানত আৰু অৰ্জুন
ওপৰত দুজন আছে তলত দুজন আছে তেওঁৰ স্থানটো মাজত সেইটো কাৰণে অৰ্জুনক কোৱা হয় মধ্যম বুলি এই মধ্যম পাণ্ডৱৰ তত্ত্বটো আমি বাস্তৱ দৃষ্টিৰে যদি আমি চাওঁ গীতাৰ এটি শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে ঐবত্যাদিনি ভূতানি ব্যক্ত মধ্যা নিভাৰত ঐবক্ত নিধনান্নেব তত্ত্বকা পৰিদেৱনা। হেৰা অৰ্জুন তুমি মোৰ সন্মুখত এয়া কান্দিছা যে কন্দাৰ আগতে তুমি কি আছিলা জানা তুমি অব্যক্ত আছিলা কি অব্যক্ত আছিলা মোৰ কণ্ঠৰ কৌস্তুভ ৰত্নত মই তোমাক আত্মাৰূপত পৰিধান কৰি আছিলোঁ তুমি মোৰ লগতে আছিলা আত্মাৰূপত আছিলা আৰু কি হৈ আছিলা মই সৰ্বত্ৰ বিৰাজমান ঈশ্বৰ সেইটো কাৰণে মই তোমাক ব্যক্ত কৰোৱা নাছিলোঁ তুমি অব্যক্ত হৈ আছিলা এইবাৰ তুমি কি হ'লা এইবাৰ তুমি ব্যক্ত হ'লা কি হয় ভাৰত হৈ ভাৰত মানে কি ভাৰত মানে আমাৰ এই দেশখনেই নহয় হয়নে ভৰত নামৰ পৰা ভাৰত হৈছে ভৰত কাৰ পুত্ৰ আছিলে ভৰত হ'ল ঋষভৰ পুত্ৰ এই ঋষভৰ পুত্ৰ ভৰতৰ নামেৰে আমাৰ এই দেশখনৰ নামটো ভাৰত ৰখা হৈছে ভৰত মানে কি ভৰত মানে আচলতে জীৱ শুদ্ধ জীৱ য'ত বাস কৰি থাকে সেই ঠাইখনক কোৱা হয় ভাৰত বুলি অৰ্থাৎ ভৰত মানে কি ভৰত মানে ঋষভতময় শুদ্ধ জীৱ সেইটো কাৰণে ভাৰত ভূমিত জন্মগ্ৰহণ কৰিবলৈ পোৱাটো জীৱৰ শুদ্ধতাৰ পৰিচয় এই শুদ্ধ জীৱৰ ৰূপত যে তোমাক মই নমালো তোমাক ভাৰত ৰূপেৰে পৰিচয় দিছোঁ বোলে কি তুমি এটা দেহ পাইছা এই দেহটোৱে ভাৰত আৰু যেতিয়া তোমাৰ পৰা মই এই দেহটোৰ পৰা মই তোমাক যেতিয়া মুক্ত কৰি দিম তেতিয়া তুমি আকৌ অব্যক্ত হৈ যাবা অৰ্থাৎ জন্মৰে আমাৰ জীৱন ৰেখা আৰম্ভ মৃত্যুৰে আমাৰ জীৱন ৰেখা সমাপ্ত জন্মৰ পৰা মৃত্যুলৈকে এইটো এটা দূৰত্ব এই দূৰত্বটোক কি বুলি কোৱা হয় এই দূৰত্বটোক কোৱা হয় মধ্যম বুলি এমূৰত জন্ম সিমূৰত মৃত্যু জন্ম মৃত্যুৰ মাজত যি আছে সেয়াই হ'ল মধ্যম পাণ্ডৱ এইটো কাৰণে মধ্যম পাণ্ডৱ অৰ্জুনক কি বুলি কৈছে ভগৱান কৃষ্ণই কৈছে ঐবক্তাদিনি ভূতানি ব্যক্ত মধ্যানি ভাৰত তুমি অব্যক্ত আছিলা মোৰ আত্মাত তুমি এক হৈ আছিলা মই তোমাক এইবাৰ ভাৰত কৰি অৰ্জুন কৰি আনিছো তুমি সেইটো কাৰণে ইয়াৰ স্থিতি পাইছা আৰু ইয়াৰ পাছত কি হ'ব আকৌ তুমি অব্যক্তত লীন যাবা এই মধ্যম পাণ্ডৱে মধ্যম স্থানত ৰথখন কৃষ্ণক যে ৰাখি দিবলৈ ক'লে আমি প্ৰত্যেকে মধ্যম স্থানতে ৰথখন ৰাখাই দিবলৈ কৈছোঁ কাক বাসুদেৱ কৃষ্ণক এই মধ্যম স্থানটো হ'ল আমাৰ জীৱন জীৱন থাকিলেহে গীতা শুনিবলৈ পাম জীৱন থাকিলেহে ভাগৱত শুনিবলৈ পাম জীৱন থাকিলেহে আমি ঈশ্বৰ সেৱাৰ সুযোগৰ সুবিধাকণ পাম এইটো কাৰণে অৰ্জুনক কৈছে কি বুলি যে তুমি এই যে মধ্যম স্থানত যে আহি মই তোমাক যুদ্ধ ৰথখন ৰখাই দিলোঁ এতিয়া তুমি চাই লোৱা কৃষ্ণই কিন্তু সেই কথাটো অৰ্জুনক কৈছে কি বুলি ক'লে মই ৰথখন আনি তোমাৰ আজ্ঞামতে ৰাখি দিলোঁ এতিয়া তুমি চাই লোৱা এতিয়া অৰ্জুনে কি কৰিলে দুটা দিশ পালে এটা দিশত আছে আমাৰ উৎস জন্ম অন্যটো দিশত আছে আমাৰ মৃত্যু অৰ্জুনে ক'লৈ চালে অৰ্জুনে মৃত্যুৰ ফালে চালে কৌৰৱৰ ফালে চালে পৃষ্ঠভাগত কোন আছিলে পৃষ্ঠভাগত কৃষ্ণ আছিলে কোন আছিলে কৃষ্ণৰ ভকত আছিলে কোন আছিলে সপ্ত ঐক্যহীনী পাণ্ডৱ আছিলে এই সপ্ত ঐক্যহীনী পুণ্যময় পাণ্ডৱৰ ফালে মধ্যম পাণ্ডৱ অৰ্জুনে যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰথখন ৰাখি যেতিয়াই সেইফালে পিঠি দি সন্মুখত থকা যেতিয়া একাদশ ঐক্যহীনী কৌৰৱৰ ফালে চাই দিলে তেতিয়া অৰ্জুন বিচলিত হৈ গ'ল তাৰ আগলৈকে অৰ্জুন বিচলিত হোৱা নাছিলে অৰ্থাৎ তুমি য'ত দৃষ্টি দিবা সেইটোৱে তোমাক ক্ৰিয়া কৰিব কি ক্ৰিয়া কৰিব তুমি কৌৰৱৰ নিচিনা হ'ব নোৱাৰা কিন্তু কৌৰৱসকলক যেতিয়া তুমি আপোন বুলি ভাবিবা তোমাৰ আত্মপক্ষৰ বুলি ভাবিবা
তোমাৰ তেজ মঙহৰ বুলি ভাবিবা, তেতিয়া তেওঁলোকৰ প্ৰতি তোমাৰ মায়াৰ এটা মোহ আহি যাব। এই মায়াৰ মোহটো যেতিয়াই তোমাৰ লগলৈ আহিব, তুমি তোমাৰ কৰ্মশক্তি হেৰুৱাই পেলাবা। সেইটো কাৰণে অৰ্জুনৰ কৰ্মশক্তিৰ প্ৰতীক হ'ল গাণ্ডীৱ। গাণ্ডীৱ কান্ধৰ পৰা নমাই অৰ্জুনে কি কৰিছে? হুক হুককে কান্দিছে, হে কেশৱ, এইজন মোৰ পিতামহ, এইজন মোৰ আচাৰ্য, এয়া মোৰ কুলৰ সকলো বংশধৰ, এই সকলক মই হনন কৰি ইয়াত মই কি সুখৰ ৰাজ্য প্ৰতিষ্ঠা কৰিম? এনে সুখৰ ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ আগতেই মোৰ মৃত্যু হৈ যোৱাটোৱেই ভাল হ'ব। এইটো কাৰণে মই আৰু যুদ্ধ নকৰোঁ। জীৱৰ ধৰ্ম, যুদ্ধ নকৰোঁ বুলি বহি দিলে আমাৰ জীৱৰ ধৰ্ম কেতিয়াও পালন নহ'ব। জীৱন যেতিয়া পাইছোঁ, ইয়াৰ লক্ষ্য বস্তুৱেই হ'ল কি? সমুদ্ৰত আমি লীন যাব লাগিব। এই সমুদ্ৰত যদি আমি লীন যাব বিচাৰোঁ, তেতিয়াহ'লে সাঁতুৰি নাদুৰি গ'লে নহ'ব, চুচৰি বাগৰি গ'লে নহ'ব। জীৱৰ যি সত্য শুদ্ধ ধৰ্ম, ক্ষত্ৰিয়ৰ ধৰ্ম হ'ল যুদ্ধ কৰা। এই যুদ্ধক নিষ্ঠাৰে, আস্থাৰে আৰু আত্মপ্ৰতিষ্ঠাৰে সৈতে কৰিব লাগিব। ভাগৱতৰ দ্বিতীয় স্কন্ধত দিছে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ জীৱন যুদ্ধৰ যিটো সংগ্ৰাম। কি সংগ্ৰাম? পঞ্চপাণ্ডৱে বিনাশ কৰিছিলে একাদশ অক্ষৌহিণী কৌৰৱক, আৰু এইবাৰ পৰীক্ষিতৰ ওচৰলৈ আহি গ'ল কি? আটাইতকৈ শক্তিমন্ত, যিটোক চকুৰে দেখা নাপায়, যিটোক কোনেও ধৰিব নোৱাৰে, যিটোক কোনেও বশ কৰি ৰখাটো সম্ভৱ নহয়। এইবাৰ 11 অক্ষৌহিণী কৌৰৱতকৈও বেছি ভয়ানক ৰূপত আহি গ'ল কোন? কলি। কলি আহি গ'ল। এই কলি যদি কেনেবাকৈ পাণ্ডৱৰ পক্ষত যদি কেনেবাকৈ প্ৰৱেশ হৈ যায়, তেতিয়াহ'লে কি হ'ব? এই গোটেই জগতখনৰ ধৰ্ম অন্যায়েৰে ভৰি পৰিব। ধৰ্মিষ্ঠ, বলিষ্ঠ আৰু নীতিপৰায়ণ পাণ্ডৱৰ মাজত অধৰ্ম, অন্যায় আৰু অনীতিৰ প্ৰৱেশ হ'ব। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধ, যিজন পৰীক্ষিতৰ দ্বাৰা ধৰ্মৰ 3টা পথ জোৰা লগাই দিয়া হৈছিলে, সেইজন পৰীক্ষিতৰ দ্বাৰাই ধৰ্মৰ 3টা পথ ভংগ কৰি দিয়া হ'ল। কালৰ প্ৰভাৱটো আমাক ভাগৱত শাস্ত্ৰই বুজাইছে। এদিন পৰীক্ষিতে এই কলিক নিগ্ৰহ কৰি, কলিক থাকিবলৈ ঠাই বাছনি কৰি দি, এদিন পৰীক্ষিতৰ মনটো কি হৈ গ'ল? ঈশ্বৰ কৃষ্ণৰ পৰা বিমুখ হৈ, ভগৱত চিন্তনৰ পৰা আঁতৰি সংসাৰ চিন্তনৰ ফালে এদিন মনটো আহিছিলে। কি আহিছিলে? যে ৰজা হৈ শাসন কৰিছোঁ, মোৰ পিতামহসকল অত্যন্ত শক্তিমন্ত আছিলে, বহুত ৰাজ্য জয় কৰি তেওঁলোকে ধন সম্পত্তি আনিছিলে, মই আজিলৈকে আমাৰ ৰাজমহলটো চোৱা নাই। পৰীক্ষিতৰ সেইদিনাখন মনটো কৃষ্ণৰ চৰণৰ পৰা আঁতৰি গ'ল, এদিন মাত্ৰ। কিয় আঁতৰি গ'ল? পৰীক্ষিতেও এটা ডাঙৰ কাম কৰিলে। কি কৰিলে? কলিক বৰ দিলে। কি বুলি বৰ দিলে? যে 100টা 1000টা দুখৰ মাজতো তোৰ মই এটা গুণ দেখিছোঁ। কি গুণ দেখিছোঁ? সত্য যুগৰ সহস্ৰ যজ্ঞ, দাপৰ যুগৰ সহস্ৰ পূজা, সত্য যুগৰ সহস্ৰ ধ্যান, ত্ৰেতা যুগৰ সহস্ৰ যজ্ঞ, দাপৰ যুগৰ সহস্ৰ পূজা, এই গোটেইখিনিৰ যি ফল আছিলে, তই যদি কলি থাকি যাও, তেতিয়াহ'লে এবাৰ হৰি নাম ললি তাতকৈ বেছি পুণ্য ভাগ পাব। গতিকে ইমানখিনি গুণ তোৰ লগত যেতিয়া তই লৈ আহিছ, গতিকে মই তোক ৰাখিবই লাগিব, এই বুলি কৃষ্ণক ৰাখি দিলে। কলি কি হৈ গ'ল? পৰীক্ষিতৰ শিৰত প্ৰৱেশ হৈ গ'ল। পৰীক্ষিতে শিৰত সোণৰ মুকুট পিন্ধি আছিলে। অন্তিমত বৰ দিলে, বোলে মোৰ বংশটো বৰ ডাঙৰ, তুমি মোক জুৱাৰ আড্ডাৰ ঠাইত থাকিবলৈ দিছা, দুষ্ট চৰিত্ৰৰ নাৰীৰ লগত থাকিবলৈ দিছা, তুমি তেতুন স্বভাৱত থাকিবলৈ দিছা, তুমি মোক সীমা বিবাদত থাকিবলৈ দিছা, কিন্তু মোৰ পৰিয়ালটো বহুত ডাঙৰ। ইমান ডাঙৰ পৰিয়ালটোক থাকিবলৈ তুমি মোক আৰু অকণমান ঠাই দিয়া। তেতিয়া পৰীক্ষিতে কি বুলি ক'লে? তই সুবৰ্ণতো থাকিবি। পৰীক্ষিতে সোণৰ মুকুট পিন্ধি আছিলে, সুবৰ্ণত থাকিব বুলি বাক্য দি দিলে। পৰীক্ষিতৰ মুকুটত কলি বহি ল'লে। এই পৰীক্ষিতৰ মূৰত যেতিয়া কলি বহি ল'লে, পৰীক্ষিতে আনদিনা ঈশ্বৰ কৃষ্ণক চিন্তা কৰে। সেইদিনাখন এটা বিপৰীত চিন্তা কৰিলে। কি চিন্তা কৰিলে? বোলে মই আজি স্বৰ জমিন তদন্ত এটা চলাম। স্বৰ জমিন তদন্তটো ক'ত চলাব? মোৰ ৰাজভঁৰালত কিমান সম্পত্তি আছে,
এফালে কৃষ্ণৰ আধ্যাত্মিক ঐশ্বৰ্য অন্যফালে পাণ্ডৱে জয় কৰি অনা পাৰ্থিৱ ধন সোণ। এই ধন সোণৰ ফালে যেতিয়া পৰীক্ষিতৰ মনটো গ'ল, কৃষ্ণই কি কৰিলে? কৃষ্ণ পৰীক্ষিতৰ পৰা আঁতৰ কৰিলে। কৃষ্ণই মৃগৰ ৰূপ ল'লে, হাবিৰ মাজত মৃগৰ ৰূপ ধৰি দৌৰিবলৈ ল'লে। পৰীক্ষিতে যেতিয়া সোণৰ ভঁৰালত, ঐশ্বৰ্যৰ ভঁৰালত যেতিয়া তেওঁ ধন ৰত্ন চাই আছে, কৃষ্ণই কি কৰি আছে? পৰীক্ষিতৰ ৰাজ্যৰ হাবিবিলাকত মৃগৰ ৰূপ লৈ দৌৰিবলৈ আৰম্ভ কৰিছে। পৰীক্ষিতে ধন সোণ ঐশ্বৰ্য চাই ইমান আশ্বস্ত হ'ল যে মই যদি 3 পুৰুষ 7 পুৰুষ একো কাম নকৰোঁ, তেতিয়াহ'লে মোৰ একো অভাৱ নহয়। ইমানখিনি সম্পত্তি মোৰ আজু ককাহঁতে ঘটি পিটি দি থৈ গৈছে, গতিকে মই আজি মৃগয়া কৰিবলৈ যাওঁ। এদিনৰ খন্তেক সময়ৰ হ'ল, বোলে মই আজি মৃগয়া কৰিবলৈ যাম। পিঠিত তোল ল'লে, তোল সদায় দুমুখীয়া, হয়নে? এফালে ধৰ্ম, সিফালে অধৰ্ম। পিঠিত শৰ লৈছে, শৰ দুটা তোলত দুবিধ, এফালে সংসাৰৰ ফালে, অন্যফালে ঈশ্বৰৰ ফালে তত্ত্বটো। কান্ধত ধনু ল'লে, ধনু বৃত্তি প্ৰতিষ্ঠাৰ তত্ত্ব, এটা মূৰত ৰজগুণ, অন্য মূৰত তমগুণ। সেইটো কাৰণে বৃত্তি প্ৰতিষ্ঠাৰ ধনু। 5টা ইন্দ্ৰিয়ই টনা এই যিখন ৰথ, এই ৰথখনত অৰ্জুন উঠি দিলে। সেইদিনাখন পৰীক্ষিতে কি পাহৰিলে? জল নিবলৈ পাহৰিলে। জল যিকোনো ঠাইলৈ যাওঁতে ঈশ্বৰে স্মৰণ কৰাই দিব লাগিব, তেতিয়া লগত নিব। আৰে পৰীক্ষিতৰ ভাৱ ভংগী দেখি কৃষ্ণই মৃগৰ ৰূপ লৈ বনত দৌৰিবলৈ ধৰিলে। আৰু কৃষ্ণৰ পক্ষতেই সদায় অৰ্জুন পৰীক্ষিত আছিলে। সেইটো কাৰণে পৰীক্ষিতে এবাৰ মৃগয়াৰ ফালে মন মেলিলে। মৃগয়া মানে সংসাৰ, মৃগয়া মানে বিষয়, মৃগয়া মানে স্বাৰ্থপৰ ভাৱনা। এই মৃগকেইটাক বধ কৰি নিজৰ পেটটোক পূৰ কৰিম বুলি পৰীক্ষিতে যেতিয়াই ভাবিলে, কৃষ্ণই বিদায় লৈ দিলে। লগে লগে প্ৰথম পাপ পৰীক্ষিতৰ দ্বাৰা হ'ল। ধৰ্মৰ প্ৰথম পদটো আছিলে তপ, যি তপ ভংগ কৰিছিলে এই কলিয়ে। আৰু এই তপৰ পদটোৱে কি কৰিছিলে? পৰীক্ষিতে জোৰা লগাই দিছিলে। প্ৰথম ভংগ হ'ল পৰীক্ষিতৰ তপ। বোলে কি? মই কৃষ্ণক পাহৰিলোঁ, ঈশ্বৰক পাহৰিলোঁ, মোৰ ককাসকলক পাহৰিলোঁ, আৰু মই এতিয়া কি দেখিছোঁ? কেৱল মৃগ দেখিছোঁ, আৰু তাৰ পাছত মই দৌৰিবলৈ ধৰিছোঁ। ধৰ্মৰ প্ৰথম পদটো তপ, মৃগয়া কৰি প্ৰথম পৰীক্ষিতে ভংগ কৰিছে। ধৰ্মৰ দ্বিতীয় পদটো হ'ল শুদ্ধতা, সুচিতা। এই সুচিতাটো পৰীক্ষিতেই নষ্ট কৰিলে। বোলে কেনেকৈ? মৃগয়াৰ ফালে গৈ মন অপবিত্ৰ কৰিলে। ঈশ্বৰ কৃষ্ণক পাহৰাৰ কাৰণে ভাৱ আৰু চিন্তনবিলাকক তেওঁ কি কৰিলে? কলুষিত কৰিলে। আৰু কৃষ্ণৰ পৰীক্ষিতৰ প্ৰতি অকণমান কৃপা উপজিল। কি কৰিলে? তই কলিৰ প্ৰভাৱত পৰি এই তপ নামৰ তোৰ তপস্যাৰূপী শুদ্ধতা আৰু মনৰ সুচিতাৰূপী শুদ্ধতা যদি দুইটাই নষ্ট কৰিছ, মই তোক ঋষিৰ আশ্ৰমলৈ লৈ যাওঁ। তৃষ্ণাত আতুৰ কৰিলে। জল বিচাৰি পৰীক্ষিত শ্ৰমিক ঋষিৰ আশ্ৰম পালেগে। যি তপ তেওঁৰ ভংগ হৈছিলে, সেই শ্ৰমিকে তপ কৰি আছে। কৃষ্ণই দেখুৱাব বিচাৰিছে তোৰ জীৱটো তপময় জীৱন। তই সংসাৰত মৃগয়া কৰিবলৈ অহা জীৱ নহয়, তই ঋষিৰ চৰণ চুই সেৱা কৰ, ঋষিৰ চৰণৰ আশীৰ্বাদ ল, তোৰ অপবিত্ৰতাবিলাক আকৌ নাইকিয়া হৈ যাব। পৰীক্ষিতৰ শিৰত কলি আছে। পৰীক্ষিতে কি কৰিলে? ঋষিজনক আহি যেতিয়াই চালে, ঋষিয়ে চকু মুদি ধ্যান কৰি আছে, আৰু পৰীক্ষিতৰ মনলৈ নিগেটিভ চিন্তা আনি দিলে। বোলে কি? তই মোক দেখি নেদেখাৰ ভাও কৰিছ। মই ৰজা, তুমি ঋষি, সেইটো কাৰণে মোক অৱজ্ঞা কৰিছা। তুমি ব্ৰাহ্মণ, মই ক্ষত্ৰিয়, সেইটো কাৰণে তুমি মোক পাৰ্থক্য আনিব বিচাৰিছা, আৰু সেইটো কাৰণে তুমি মোক অৱজ্ঞা কৰিছা। ঋষিজনক তেওঁ চৰণত ফুল দি, চৰণ চুই তেওঁ আশীৰ্বাদ লোৱাৰ সুযোগ দিছিলে কৃষ্ণই। কিন্তু পৰীক্ষিতে তাৰ বিপৰীতটো কৰিলে। কি কৰিলে? ঋষিজনক কটু বাক্য প্ৰয়োগ কৰিলে। ধৰ্মৰ প্ৰথম পদ তপ পৰীক্ষিতৰ দ্বাৰা ভংগ হ'ল। ধৰ্মৰ দ্বিতীয় পদটো সুচিতা। এই সুচিতা নষ্ট কৰিলে পৰীক্ষিতে। কি কৰিলে? তপময় ঋষিজনৰ গলত এটা মৰা সাপ মেলিয়াই দিলে। এই মৰা সাপ যেতিয়াই মেলিয়াই দিলে, দুটা ধৰ্মৰ পদ কলিযুগত পৰীক্ষিতৰ দ্বাৰা ভংগ হ'ল।
এটা ৩ নম্বৰ পদটো কি দয়াদান কাক কোনে ভংগ কৰিলে সাধনময় সমীপৰ পুত্ৰ কোন সিংগীমণি সিংগীমণিয়ে ভংগ কৰিলে ধৰ্মৰ তৃতীয়টো পদ কি বুলি যে মোৰ পিতৃৰ পবিত্ৰ দেহত শুদ্ধ ব্ৰাহ্মণৰ গলত এই অশুদ্ধ উপবিত্ৰ মৰাসাপ মেৰিয়াই দেহৰ সুচিতা নষ্ট কৰিব বিচৰা এই অধৰ্মী মহাপাপী কোন যদি এইজন জগতত 7 দিনতকৈ বেছি দিন জীয়াই থাকে ই আৰু বহুত বেছি পাপ কৰিব এইটো কাৰণে যি অধমে এনেকুৱা ধৰণৰ মহাপাপ কৰিছে 7 দিনতেই তক্ষকনাকে দংশন কৰি তাক মৃত্যু দিয়ক বুলি ক'লে ঋষি কবি সম্পাদ দি ধৰ্মৰ তৃতীয় পদটো ঋষিৰ পুত্ৰৰ দ্বাৰা নষ্ট কৰি ধৰ্মৰ চতুৰ্থ পদটো কি হৈ আছে স্থিৰ হৈ আছে ধৰ্মৰ চতুৰ্থ পদ হ'ল সত্য কি সত্য ঈশ্বৰ সত্য ঈশ্বৰৰ অনুভৱ সত্য সমীক ঋষিৰ সাধনা সত্য পৰীক্ষিতে যি কৰিলে তেওঁ ঋষিৰ পুত্ৰই যি কৰিলে সেইখিনি গোটেইখিনি মিছা আৰু অসত্য অপবিত্ৰ সেইটো কাৰণে সমীক ঋষিয়ে যেতিয়া সাধনাত বহি ঈশ্বৰত দিন গৈ আছে কাষত পুত্ৰ সিংগীমণিয়ে বৰ ডাঙৰ ডাঙৰকৈ কান্দিলে আৰু তেতিয়া সমীকৰ তপস্যা ভংগ হ'ল সমীকৰ তপস্যা ভংগ হোৱাৰ কাৰণে দেখিছে তেওঁ গলত এটা মৰা সাপ মেৰিয়াই থোৱা আছে আৰু তেওঁ পুত্ৰ সিংগীয়ে কান্দিছে আৰু সুধিলে হেৰা পুত্ৰ মই আনন্দময় সাধনাত ৰমণ হৈ আছো তুমি কিয় কান্দিছা তেতিয়া পুত্ৰই কান্দি কান্দি কৈছে যে যি অধৰ্মীয়ে মোৰ পিতৃৰ পবিত্ৰ তপময় শুদ্ধ দেহত এই অপবিত্ৰ পাপৰূপী মৰা সাপ আনিছিলে মই তাক সাপ দি দিলোঁ সমীক ঋষি হতভম্ব হৈ গ'ল যে ঋষিৰ বংশৰ যিমান পুণ্য আছিলে তই সকলোখিনি শেষ কৰি দিলি